নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰলৈ মেকুৰীৰ আহযাহ হৈ থাকে নেকি? নাইবা আপোনাৰ ঘৰত মেকুৰী পুহিছে নেকি? সাৱধান, মেকুৰীৰ দুটা সংকেতে আপোনাৰ ঘৰলৈ ডাঙৰ বিপদ আনিব পাৰে বা ভয়ংকৰ সমস্যাত পেলাব পাৰে। মেকুৰীৰ গাত শুভ অশুভ দুয়োটা গুণেই আছে। মেকুৰীয়ে যেতিয়া দুটা বেলেগ বেলেগ সংকেত বা আচৰণ দেখুৱায়, সেই আচৰণৰ প্ৰতিকাৰ নকৰিলে ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ভয়ংকৰ বিপদ আহে। মেকুৰীয়ে কৰা আচৰণৰ পৰা ঘৰলৈ বিপদৰ কথা জানিব পাৰি। যেতিয়া ঘৰলৈ ডাঙৰ বিপদ আহে, তেতিয়া আপোনাৰ ঘৰত যদি মেকুৰী আছে তেনে দেখিব মাটি আঁচুৰি ৰাওচি দি কান্দিবই। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মেকুৰী ঘৰত পুহিলে কি হয়, মেকুৰীয়ে কাজিয়া কৰিলে কি সংকেত পোৱা যায়, মেকুৰীয়ে দিয়া কি কি সংকেত শুভ বুলি ধৰা হয় আৰু মেকুৰীৰ কোনবোৰ সংকেত পালে লগালগ প্ৰতিকাৰ কৰিব লাগে। নহ'লে ঘৰখনলৈ মহা বিপদ অহাৰ লগতে সন্তানৰ বিপদ বিঘিনি হয়। জুৰীয়া মেকুৰীয়ে ৰাওচি দি কান্দিলে কিহৰ সংকেত বুজা যায় আৰু মেকুৰীয়ে কেনেধৰণৰ আচৰণ কৰিলে ঘৰলৈ মৃত্যু ভয় আহে। গতিকে আজিৰ ভিডিঅ'টো আপোনাৰ ঘৰত মেকুৰী থাকক বা নাথাকক, প্ৰতিখন ঘৰৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই মেকুৰীয়ে দিয়া শুভ আৰু অশুভ সংকেতসমূহৰ বিষয়ে জানি ল'ব পাৰে, তেনে নিশ্চিতভাৱে কেতিয়াবা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰাৰ লগতে ঘৰখনক মহা বিপদৰ পৰা ৰক্ষা কৰি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া দেৱতা আৰু দৈত্যই মিলি বাসুকী নাগৰ সহায়ত মন্দৰগিৰি পৰ্বত ক্ষীৰ সাগৰৰ বুকুত দি সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া সেই সমুদ্ৰ মন্থনৰ সময়ত অমৃতৰ লগতে বহু বস্তু ওলাইছিল। লক্ষ্মী দেৱীৰ পুনৰুদ্ধাৰ হৈছিল, ধনৰ দেৱতা ধনন্তৰীৰ আৱিৰ্ভাৱ হৈছিল, অমৃতৰ লগতে কালকুট বিষ উৎপত্তি হৈছিল। মাতা লক্ষ্মীৰ উৎপত্তিৰ পাছতেই সেই সমুদ্ৰ মন্থনৰ পৰা অন্য এগৰাকী দেৱীৰ আৱিৰ্ভাৱ হৈছিল। তেওঁৰ নাম আছিল অলক্ষ্মী। যেনেকৈ লক্ষ্মী দেৱীৰ বাহন ফেঁচা চৰাই, ঠিক তেনেকৈ সেই অলক্ষ্মী দেৱীৰ বাহন আছিল মেকুৰী। লক্ষ্মী দেৱীয়ে যেনেকৈ সুখ সমৃদ্ধিৰ সম্পদৰ গৰাকী আছিল, তাৰ বিপৰীতে অলক্ষ্মী দেৱী আছিল সম্পূৰ্ণ তাৰ বিপৰীত ধ্বংসৰ প্ৰতিমূৰ্তি। সেই অলক্ষ্মী দেৱীৰ বাহন হোৱাৰ বাবেই মেকুৰীক বহুতেই অলক্ষ্মী বুলি ভাবে আৰু কোনো শুভ কামত যাত্ৰা কৰাৰ সময়ত যদি মেকুৰী ওলায় বা মেকুৰীয়ে আগাভেটা কৰে, তেনে সেই যাত্ৰাত অমংগল থাকে বুলি বিশ্বাস কৰা হয়। মেকুৰীক অপশক্তিৰ বাহক বা অশুভ শক্তিৰ লগত জড়িত থকা প্ৰাণী বুলি বহুতেই বিশ্বাস কৰে। অৱশ্যে মেকুৰী অশুভ শক্তিকেই যে বহন কৰে সেই কথা নহয়। মেকুৰীৰ কিছুমান সংকেত অতি শুভ বুলি মনা হয়। মেকুৰীয়ে কুকুৰৰ দৰে বহু বিপদৰ আগজাননী দিয়ে। কিন্তু মেকুৰীৰ প্ৰতি মানুহৰ এটা ভুল ধাৰণা থকাৰ বাবেই মেকুৰীৰ সকলো সংকেত মানুহে অশুভ বুলি ধৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে প্ৰথমে জানো আহক মেকুৰীয়ে কেনেদৰে শুভ সংকেত দিয়ে আৰু সেই সংকেত পালে কি কৰিব লাগে। কুকুৰ আৰু মেকুৰীৰ জ্ঞান শক্তি একেই যদিও কুকুৰে গৰাকীক ৰক্ষা কৰিবৰ বাবে নিজৰ কথা নাভাবি গৰাকীৰ উপকাৰ কৰে, কিন্তু মেকুৰীয়ে সদায় নিজে সুৰক্ষিত হৈ থকাটোহে বিচাৰে। যেতিয়া মেকুৰীয়ে ঘৰত গাখীৰ চুৰ কৰি খায়, তেতিয়া দেখা যায় যে বহু গৃহস্থই খং কৰে বা মেকুৰীক মাৰিবলৈ খেদে। মেকুৰীয়ে গাখীৰ খোৱাটো অতি শুভ মনা হয়। মেকুৰীয়ে গাখীৰ চুৰ কৰি যদি ঘৰত খায়, তেনে ঘৰলৈ অহা বিপদ কাট খাই পৰে। কিন্তু মেকুৰীয়ে যদি গাখীৰ খাবলৈ যাওঁতে সেই গাখীৰ পেলাই থৈ যায় নাইবা সেই পাত্ৰ উবুৰি খুৱাই থৈ যায়, তেনে সেয়া অশুভ সংকেত হিচাপে ধৰা হয়। যদি মেকুৰীয়ে গাখীৰ খাব নোৱাৰি পেলাই থৈ যায়, তেনে ঘৰৰ শুভ কামত বিধি পথালি হয় বুলি ধৰা হয়। যদি যান বাহনেৰে যাত্ৰা কৰাৰ সময়ত হঠাৎ মেকুৰী যদি বাওঁফালৰ পৰা সোঁফাললৈ ৰাস্তা কাটি যায়, তেনে সেই ৰাস্তাত বিপদ থকাটো নিশ্চিত হয়। মেকুৰীয়ে ৰাস্তা কাটিলে বহুতেই মেকুৰীক শত্ৰুতা কৰি খেদে বা কিবা কয়। এয়া কিন্তু মেকুৰীৰ এক শুভ সংকেতহে। মেকুৰীয়ে ৰাস্তা কাটিলে সেই যাত্ৰাত অশুভ নহয়, কিন্তু সেই ৰাস্তাত যোৱাটোহে অশুভ হয়। মেকুৰীয়ে ৰাস্তা কটা সময়কণৰ আগত আপোনাৰ বাবে বিপদ ৰৈ থাকে। মেকুৰীয়ে সেই সংকেত প্ৰদান কৰে যদি সেই যাত্ৰাৰ সময়ত কিছু সাল সলনি কৰি ৰাস্তা বদলি কৰি যাব পৰা হয়, তেনে আগন্তুক বিপদৰ আশংকা কম থাকে।
এনে ক্ষেত্ৰত বহুতেই মেকুৰীয়ে বাট কটাৰ সময়ত সেই স্থানত পানী ছটিয়াই কিছু সময় ৰৈ দিয়ে। এনে কামক শুভ কাম বুলি ধৰা হয়। সেই সময়কণ তাত ৰৈ দিয়াৰ বাবে আগন্তুক বাটত থকা বিপদৰ সময় পলম হৈ সেই বিপদ কাট খাই পৰে। বহুতে এই কথা নাজানি বা বিশ্বাস নকৰি চিধা গুচি যায়, ফলত কেতিয়াবা দুৰ্ঘটনাৰ সন্মুখীন হৈ বিপদত পৰিব লগা হয়। যদি কোনো শুভ কামৰ যাত্ৰাৰ সময়ত মেকুৰীয়ে আগাভেটা কৰে, তেতিয়া জানিব সেই সময়ত সেই কামলৈ গ'লে সেই কামৰ সফলতা নাপায়। সেয়েহে শুভ কৰ্মত ঘৰৰ পৰা যাত্ৰা কৰাৰ সময়ত মেকুৰীয়ে আগাভেটা কৰিলে বা ৰাস্তা কাটিলে সময় সাল সলনি কৰিব লাগে। এনে কৰিলে যাত্ৰাৰ সফলতা নেহেৰায়। পুৱা শুই উঠি যদি মেকুৰীয়ে পানী খোৱা দেখা যায়, তেনে সেইটো একেবাৰে অতি শুভ মনা হয়। সেই দিনটোত ভাল খবৰ অহাৰ সম্ভাৱনা থাকে। এই সংকেত মেকুৰীৰ পৰা পালে সৌভাগ্য মুকলি হয়। মেকুৰীয়ে সদায় নিজে সুৰক্ষিত হৈ থাকিব বিচাৰে। মেকুৰীয়ে য'ত পোৱালি জগায় আৰু যি সময়ত পোৱালি জগায় সেই সময় অতি শুভ ক্ষণ। যাৰ ঘৰত মেকুৰীয়ে পোৱালি জগায় সেইখন ঘৰত শুভ শক্তি বেছি থাকে। মেকুৰীয়ে সকলোৰে ঘৰত পোৱালি কেতিয়াও নজগায় আৰু মেকুৰীয়ে পোৱালি জন্ম দিয়াৰ সময়কণত মানুহে দেখা নাপায়। মেকুৰীয়ে পোৱালিক খুব লুকুৱাই জন্ম দিয়ে। যি ব্যক্তিয়ে মেকুৰীয়ে পোৱালি জগোৱাৰ সময়ত দেখা পায়, সঁচাকৈ তেওঁ ভাগ্যৱান ব্যক্তি। মেকুৰীয়ে পোৱালি জন্ম দিয়াৰ সময়ত যদি মেকুৰীৰ জল কোনো লোকে পায়, তেওঁৰ বাবে অতি শুভ দিনৰ আগমন হয়। সেই জল যদি ৰ'দত শুকুৱাই ভালকৈ ৰাখিব পাৰে, তেনে সেইখন ঘৰত বিপদ বিঘিনি, যাদুমন্ত্ৰ বা অপশক্তিৰ প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। সেই ব্যক্তিয়ে যিমান বিপদ বা সংকটপূৰ্ণ কামত নাযাওক কিয়, যদি তাৰ অকণমান ৰঙা কাপোৰত বান্ধি লৈ যাব পাৰে, তেনে তেওঁ যি কামত যাব সেই কামত জয় হ'বই আৰু তেওঁ যোৱা কামটোত সফলতা পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া মেকুৰীয়ে দিয়া অশুভ সংকেতসমূহৰ বিষয়ে জানো আহক, যিসমূহ সংকেত জনাৰ প্ৰতিজন ব্যক্তিৰ বাবে অতি উপকাৰী হয়। মেকুৰীৰ বিপদৰ সংকেতবোৰ নাজানিলে কেতিয়াবা আকস্মিক বিপদত পৰিব লগা হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি ক'লা মেকুৰীৰ জৰিয়তে অপশক্তিয়ে ক্ৰিয়া কৰাৰ সুযোগ গ্ৰহণ কৰে। যদি ৰাতি ক'ৰবালৈ যাওঁতে যান বাহনৰ জৰিয়তেই হওক বা আপুনি খোজকাঢ়ি যাওঁতেই হওক, হঠাৎ আপোনাৰ সন্মুখত ক'লা মেকুৰীৰ আৱিৰ্ভাৱ হয় বা সেই ক'লা মেকুৰীয়ে যদি আপোনাৰ ফালে চাই থাকে, তেনে সেই ঠাইত ভুলতো ৰৈ নাথাকিব। সেই ঠাইত আপোনাৰ বাবে বিপদ ৰৈ থাকিব। এনে সংকেত পালে জানিব সেই ঠাইত অপশক্তিৰ প্ৰভাৱ আছে। সেই ঠাইত অপশক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰি আছে। সেই ঠাইত বেছি দেৰি ৰৈ থাকিলে আপুনি বিপদত পৰাৰ ভয় থাকিব পাৰে। আপুনি লগেৰেই যাওক বা অকলেই যাওক, ৰাতি অলপ নিৰ্জন বা অকলশৰীয়া ঠাইত ক'লা মেকুৰী হঠাৎ সন্মুখলৈ আহিলে সেই ঠাইত ভুলতো ৰৈ থাকিব নালাগে। অপশক্তিৰ দ্বাৰা আপুনি ক্ষতি হোৱাৰ ভয় থাকে। এখন ঘৰলৈ বাৰে বাৰে মেকুৰী আহি থকাটো অশুভ মনা হয়। যদি ঘৰলৈ পশ্চিম দিশৰ পৰা বাৰে বাৰে দিনটোৰ ভিতৰত কেইবাবাৰো মেকুৰী আহে, আপুনি সেই মেকুৰীক খেদি পঠাব লাগিব। কাৰণ সেই দিশৰ পৰা বাৰে বাৰে মেকুৰী আহি ঘৰৰ ভিতৰ সোমোৱাটো অশুভ মনা হয়। এনে সংকেত শত্ৰুৰ ষড়যন্ত্ৰৰ দ্বাৰা বিপদত পৰাৰ ভয় হয়। এনে ক্ষেত্ৰত যদি নিজৰ লগতে ঘৰৰ সদস্যসকল কিছু সতৰ্ক হ'ব নোৱাৰে, তেনে শত্ৰুৰ দ্বাৰা সেই সদস্যসকল ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হয়। জুৰীয়া মেকুৰীয়ে কাজিয়া কৰা বা সংগম কৰা দেখিলে ইয়াক অতি অশুভ মনা হয়। যদি মেকুৰীয়ে ৰাউচি দি এটাই আনটোক ধৰি কাজিয়া পচাল কৰি থকা দেখে, সেয়া আপোনাৰ ঘৰৰ চৌহদতেই হওক বা আপোনাৰ ঘৰৰ ভিতৰতেই হওক, তেনে জানিব আপোনাৰ ঘৰলৈ ৰোগ ব্যাধিৰ ডাঙৰ সমস্যা আহি গৈছে। এনে ক্ষেত্ৰত দুৰ্ঘটনা বিপদ অহাটো নিশ্চিত হয়। এনে সংকেত মৃত্যুৰ সংকেতো বহন কৰে। এনে কাৰ্য মেকুৰীৰ দেখা মাত্ৰকেই সেই মেকুৰীক আপুনি খেদি পঠাব লাগে আৰু যি ঠাইত কাজিয়া পেচাল কৰে সেই মেকুৰীয়ে বা চিঞৰ বাখৰ কৰে, সেই ঠাইত পানী ছটিয়াই দিব লাগে আৰু ঝাৰু মাৰিব লাগে। এনে লক্ষণ অতি অশুভ হয় ঘৰখনৰ বাবে। এই লক্ষণক কুলক্ষণ বুলি ধৰা হয়। ইয়াৰ উপৰিও মেকুৰীয়ে সংগম কৰা যদি দেখা পায়, তেনে সেয়া অতি অশুভ হয় সেই ব্যক্তিৰ বাবে। যি ব্যক্তিয়ে মেকুৰীয়ে সংগম কৰা দেখে, তেওঁৰ ক্ষেত্ৰত শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱ পৰি বেমাৰ ব্যাধিত পৰি ক্ষতি হোৱাৰ ভয় বেছি থাকে। মেকুৰীয়ে সংগম কৰা দেখিলে মহাদেৱৰ মন্দিৰত ধূপ বন্তি জ্বলাই বন্তি খৰচা দিব লাগে, যাতে আগন্তুক বিপদৰ পৰা মহাদেৱে কৃপা কৰে। যদি কোনো মহিলাৰ লগত মেকুৰীয়ে লাগি থাকে, বাৰে বাৰে মেকুৰীয়ে মুখৰ আগেৰে জাপ মাৰি পাৰ হৈ যায়, মেকুৰীয়ে মহিলাৰ সৈতে লাগি মহিলাৰ গাত নেগুৰ লগাই থাকে, ই সন্তানৰ বাবে অশুভ সংকেত আহে। এনে সংকেত পালে সন্তানৰ অসুখ বিসুখ হৈ কষ্ট পাবলগীয়া হয়। বিশেষকৈ যদি ঘৰত সৰু সৰু ল'ৰা ছোৱালী থাকে, তেনে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ৰিষ্ট বা বিপদ থাকে।
এখন ঘৰত দুটা বা তিনিটা মেকুৰী একেলগে কেতিয়াও থাকিবলৈ দিব নালাগে। এটাতকৈ অধিক মেকুৰী ঘৰলৈ একেলগে আহিলে বা ঘৰত থাকিলে সেইখন ঘৰলৈ বিপদ বিঘিনি সঘনাই আহে আৰু বিপদে লগ নেৰা হয় সেইখন ঘৰক। সেয়েহে যদি আপোনাৰ ঘৰত মেকুৰী পুহিছে বা আছে, এনেবোৰ ক্ষেত্ৰত সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়তা আছে বুলি বিশ্বাস কৰা হয়। মেকুৰীয়ে ঘৰত বা ঘৰৰ চৌহদত কান্দিলে লগালগ সেই মেকুৰী খেদি পঠাব লাগে আৰু হনুমানৰ নাম জপ কৰিব লাগে। এই সংকেত হৈছে অমংগলৰ সংকেত। সেয়েহে হনুমান হৈছে মংগলৰ দেৱতা। হনুমানৰ নামত যদি হনুমান মন্ত্ৰ জপ কৰিব পাৰে, সেই অমংগল কাট খাই মংগল হয়। আশা কৰিছোঁ সংকেতসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।